বিষ্ণুৰ ভাইটি কিমান আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ এই বিষ্ণুৰভাক লৈ লিখা সেই বিখ্যাত কবিতাটি আমি আবৃত্তি কৰাৰ পৰা কৰিম। বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, তুমি সাৰে আছা, সাৰে আছো আমি, আৰু সাৰে আছে প্ৰীতি। বিহুৰ তলিত চিফুং বাঁহীৰ কৰুণ সুৰ, বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে, জনতাৰ চকুৰ পানীৰে পোৰ। মাজ নিশা কোনে ৰাজ আলিয়ে দি আক্ষেপ কৰি যায়, বিষ্ণুৰাভা নাই। নিজান চেলত তুমি সাৰে আছা, সাৰে আছে কোৰ ইটাৰ দেৱাল, বন্দী তোমাৰ কণ্ঠৰ সুৰ নাচোনৰ লয়লা। তুমি সাৰে আছা, সাৰে আছে আৰু জাগ্ৰত জনতা, নিদ্ৰাবিহীন ৰাতি, বিষ্ণুৰাভা এতিয়া কিমান ৰাতি। বিহু পথাৰত ৰৈ আছো আমি, ৰৈ আছে এয়া মনোৰমা সখী, ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি, হেজাৰজনৰ অবিৰাম কুৰুলি, সকলোৰে মুখ প্ৰশ্নমুখৰ আজি বিহুৰ ৰাতি। কাৰাগাৰৰ দ্বাৰ কেতিয়া মুকলি হ'ব, বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব, প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহুতলী। বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উৎপাদনা, সঁচা বেগৰ ৰোল। মাছ নিশা কোনে মৰিশালি জৰি চিঞৰি উঠে, কল্লোল বন্ধু জীৱনৰ কল্লোল। দাস কেপিটেল 11 পৃষ্ঠা বাকী, মাজ নিশা কোন ত্ৰিনয়নে পঢ়ে, পোহৰ পোহৰ উদয়া চলত ৰবি, নৱজীৱনীৰ প্ৰৱেশদ্বাৰত ইতিহাস ৰল সাক্ষী। তাৰে দেৱালত আঁকি যোৱা সেই ছবি, যি ছবিত ফুটি উঠে হেজাৰ শিল্পীৰ উত্থান, অখ্যাতজনৰ আশা বেগৰ ৰোল। ইটাৰ দেৱালত জিলিকি উঠে দাস কেপিটেলৰ সপোন, ইটাৰ দেৱালত জিলিকি উঠে দাস কেপিটেলৰ সপোন। শেষ নিশা কোনে ৰাজপথেদি ৰিঙিয়াই কৈ যায়, অখ্যাতজনৰ বুল লাগি হ'ল হেঙুল হাইতাল ৰঙা। তুমি য'ত আছা সৰু কাৰাগাৰ, থিয় একোখনি ইটাৰ দেৱাল, আমি য'ত আছো বৰ পোতাশাল, শত নাক পাশে বন্ধা। তোমাৰে আমাৰে বিহু সন্মিলন হ'বলৈ বেলি নাই, হিয়া হালধিৰে দেহ মন ধুই আমি গোট খাম নৱজীৱনৰ পুৱা। বিষ্ণুৰাভা হৌৱা ঘূৰণীয়া বেলি, ৰঙা মুখ পুতে সঁচা বেগত মুক্তিৰ কপনি। শেষ নিশা সেয়া অখ্যাতজনৰ সমদল সমাগত, সমস্বৰে পুতে পোহৰ 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 উদয়া চলত ৰবি।